নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বৃহস্পতিবাৰে এই উপায় কৰিলে সকলো সমস্যা দূৰ হয়, লগতে ধন ধান বৃদ্ধি হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, বৃহস্পতিবাৰ দিনটিৰ গুৰুবাৰ দিন হিচাপে মনা হয়। এই দিনটিত ভগৱান বিষ্ণু ও মা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰা হয়। এই দিনটিত ভগৱান বিষ্ণুক পূজা প্ৰাৰ্থনা কৰিলে অশেষ কৃপা লাভ হয় আৰু মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনত কোনো দিন ধন ধানৰ অভাৱ নহয়। বৃহস্পতিবাৰ দিনটি যিহেতু গুৰুবাৰ, এই দিনটিত বহু লোকে উপায় আদি কৰি থাকে। এই দিনটিত এনে কিছু উপায় আছে যি উপায় দ্বাৰা ভগৱান বিষ্ণু ও মা লক্ষ্মী সন্তুষ্ট হয় আৰু ভক্তৰ যি মনোকামনা আছে সকলোবোৰ পূৰণ কৰায়। সেয়েহে জানো আহক এই পবিত্ৰ দিনটিত কি উপায় কৰিব লাগে। বৃহস্পতিবাৰ দিনা স্নান কৰাৰ পানীত অলপ গংগাজল মিলাই বা কেইটামান কলা তিল মিলাই স্নান কৰিব পাৰিলে অত্যন্ত মংগল হয়। এনে কৰিলে ভগৱান বিষ্ণুৰ অশেষ কৃপা লাভ হয়। বৃহস্পতিবাৰ দিনটিত যদি ব্ৰত ৰাখিব পাৰে তেন্তে অত্যন্ত মংগল, যদি নোৱাৰে তেন্তে নিৰামিষ গ্ৰহণ কৰাটো অত্যন্ত মংগল, কাৰণ এই দিনটি গুৰুবাৰ দিন হিচাপে মনা হয়। এই বৃহস্পতিবাৰ দিনটিত ৰাতিপুৱা বা সন্ধিয়া সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ ওচৰত এটি শুদ্ধ সৰিয়হৰ প্ৰদীপ জ্বলাওক আৰু সেই প্ৰদীপত এটি লং দিয়ক আৰু দুটি তুলসী পাত ভগৱান বিষ্ণুৰ চৰণত অৰ্পণ কৰক। তাৰ পাছত ভগৱান বিষ্ণুৰ এই মন্ত্ৰটি 21 বাৰ জপ কৰক, ওম নমো ভগৱতে বাসুদেৱায়। তাৰ পাছৰ দিনা অৰ্থাৎ শুক্ৰবাৰ দিনা মনত শ্ৰদ্ধা ৰাখি ভক্তিভাৱেৰে সেই তুলসী পাত দুটি আৰু লংটি এখন হালধীয়া কাপোৰত বান্ধি কোনো পবিত্ৰ স্থানত ৰাখি দিয়ক বা কোনো আলমাৰি বা বাকচতো ৰাখিব পাৰে। এইটো কথা মনত ৰাখিব, সেই আলমাৰি বা বাকচটো যাতে উত্তৰ দিশত থাকে। এনে কৰিলে ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত কোনো দিন ধন ধানৰ অভাৱ নহ'ব আৰু ঘৰখন সুখ শান্তিৰে বিৰাজমান হৈ থাকিব। আজিলৈ ইমানেই।